কালি দুজন মানুষ এসেছিল, মানুষ আহিতে আহিয়া বহিল, বইয়া ভাত খাই দুপুর টাইমত ভাত বানাই দিলাম, ভাত খাই খাইয়া দেয় আর রাত্রে রইল, রাতে থাকিব ওই হিসাবে বাজার করে আনিল মা শ্বশুর, বাজার টাজার করে আনিয়া দিল, রাঁধে রাঁধে দিল, খাইল খাইয়া দেয় ঘরতে মোবাইল টোবাইল টিপিয়া কিবা কয় যে আমি একটা কি করি, কিবা জাদু করুন, কিবা একটা জাদু করে করিতে তুমি গাখীর এলাম, তুমি তিনজনে খাও গাখীর, মোক খাবা দিছে, মোৰ শ্বশুরি খাবা দিছে, মোৰ শ্বশুরে খাবা গাখীর এরা তিনজনে খা, মোৰ শ্বশুর তো নাখা, হুমকি মারছে খা, কেউ না খাবি, জীবনত গাখীর নাখায় আর খাব না, হুমকি মারিয়া খায়, ওলাই আহে মুখের বাড়ি, মুখ চাপিয়া ধরে খাবাই গল আছে, আমার শ্বশুরি খাই, নিয়ে খাইলো, খাইয়া দেয় কয় তুমি ঘুমাও যাও, ঘুমাবা দে, ঘুমাইলো, ঘুমাইতে মালা আছিল, করি আছিল, পয়সা আছিল, 5,000 টাকা আছিল, কিছু নেই নিয়ে সিনেমার দাম তো ঘৰত আইছি, পরিচয় হয় ওই জন্য আইছি, মোর শ্বশুরের লগত পরিচয় হয়। কি কথা কই পরিচয় হইছে? কি কথা কই পরিচয় হইছে? বনি করছি, বনি ডাকাইয়া পরিচয় হইছে। আপনার আবুয়াকক বইনি উনি বনাইছে, মানে আপনার মামা? মামা। দুদিন আইছিল, আইয়া কিছু করা নাই, আইছিল দুদিন, আইয়া এড়ি গেছি। মানুহজনৰ ঘৰ ক'ত গম পাই নেকি? গরিবুর কথা কইছি, নামটো কেইজন আছিল? দুজন। এইটো বাংলা বুলি কয়, হাৰকাটাৰ ওচৰত। কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল, আগতো 2 দিনমান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল, অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল, আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই, তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো, ৰাতি তাতে থাকিল, থকাৰ পিছত এনে কথা চথা পাতিল, কথা চথা পতা ৰাতি 10টা-11টা মানত, তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত, গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁতে তো মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে, আৰু সৰু এটা বাচ্চা আছিল, বাচ্চাটো টোপনি গৈছিল, তেতিয়া উঠিছিল, উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল, বাচ্চাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায়, এতিয়া ই টোপনিৰ পৰা উঠিছে, এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়, দেউতাই কৈছে মইতো গাখীৰ নাখাওঁ, আপোনালোকে খাওক, কয় নাই খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে, জোৰ জবৰদস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে, হেঁচি ধৰিছে, তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে, তেতিয়া কৈছে কি আপোনালোকে শুই যাওক, মোৰ মা তাৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে, আৰু মোৰ দেউতাক আৰু মোৰ ভাইস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে বস্তু, আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেজ টকেজ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে, বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ, আহাতে মোৰ মাক দেখা পাইছিল, দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভণ্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল, ভণ্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভণ্টি বনাইছিল, এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল,
আৰু জনৰ নামটো নাজানো, সি বুঢ়াকে আছিল আৰু ডেকাকে যিটো আছিল সেইটো ৰাজু বুলি কৈছিল। ঘৰটো গৰিপুৰ বুলি কৈছে, গৰিপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে হলচেল গৰিপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে, গৈছিল ঘৰত। কি বস্তু লৈছে তহঁতৰ ঘৰৰ পৰা? সোণৰ দুটা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা আৰু ভৰিৰ 2টা পায়েল লৈছে। আৰু ঘৰত মানে যিমান পইচা আছিল 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে। আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4000 টকা, সেইটোকো লৈছে। এতিয়া যে বেহুশ হৈ আছে যে, এই তিনিজনৰ নাম, তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম? মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন আৰু মোৰ ভাবিৰ নাম সুৰুতন বেগম। ঠিক আছে। বৰ্তমান সুস্থ আছে তেখেতসকলে? ইমান সুস্থ হোৱা নাই, 2জনমান অলপ সুস্থ হৈছে। মোৰ দেউতা বেছি সুস্থ